Hi guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবে সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়াৰ কাৰণে বনোৱা মেলা হৈ আছে লাও শাক খালৰে মাছ লোকেল মাছ আনিছে দেউতাই আৰু এইফালে মানে জিলমিল শাকখিনি মানে গুটি হৈ গৈছে দেই তাৰে কেইটামান শাক বাচি উলিয়ালোঁ কালি ওলাইছোঁ কালি যিটো চেটাৰডে আছিল নিৰামিষ সেইকাৰণে কালি বনোৱা হোৱা নাই আজি বনাব আৰু হৈ গৈছে মই অলৰেডি বনোৱা মেলা দেই অকল মাছ চব্জিখিনি হ'লে হৈ যাব এই শাকখিনি হৈ গৈছে আৰু এইফালে এয়া চব্জিখিনি হৈ আছে দালিও হৈ গৈছে দালিৰ কাৰণে খিচিৰি বনাব আছে চব্জিখিনিত মানে পানী অকণমান জোলখিনি দি গাড়ীৰ কাৰণে খিচিৰি ৰেডি কৰোঁ আৰু এইফালে কালি যিটো অক্ষয় তিথি পূজা দিব দোকানত সেইফালে পিয়া আৰু মা দেউতা দুবৰি বন বেলপাত এইবোৰ মানে বাচি আছে আজি ৰেডি কৰি থব লাগিব কাৰণ ৰাতিপুৱা 5টা মানতে আমাৰ মানে পুৰোহিত আহিব দোকানত পূজা দিবলৈ সেইকাৰণে আজিয়ে চব ৰেডি মেৰি কৰি মেলি ৰাতিপুৱা উঠিব লাগিব উঠি গা পা ধুই মানে ঘৰৰ কামবোৰ কৰি মাইফালে গা পা ধুই মন্দিৰ সোমাব আৰু মই এইফালে বাহিৰা কামখিনি কৰি মেলি গা পা ধুই মেলি যাম আৰু দোকানত নহ'লে ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই বাহিৰলৈকে তেন্তে কি হয় কি নাই দেখুৱাব চেষ্টা কৰিম প্ৰথমতে ইয়াতে পানী দিওঁ তাৰপিছত গাড়ীৰ কাৰণে খানা ৰেডি কৰোঁ আৰু খাব লাগিব যে এফালে দোকানত চাফ চাফাই হৈ আছে দেউতাও গৈছিলে দেউতা আহিলে আৰু আহি বেলপাত পাৰিলে তাৰপিছত গৰুৰ কাৰণে খানা ৰেডি কৰি গৰুক খোৱালে বেলপাত মানে বাচি আছে আৰু বাচি থৈ দিব হোম যিহেতু কৰাই আমাক পূজাত সেইকাৰণে বেলপাত অকণমান বেছিকৈ লাগে আৰু ভেন্দি আনিছে অকণমান ফ্ৰাই কৰি লওঁ নকৰোঁ বুলি ভাবিছিলোঁ অকণমান ডাঠ মানে পুৰত হোৱা চাই এনেই জাষ্ট ফ্ৰাই কৰিম আৰু উমা থাবড়াই সুবড়াই দিতাছে পিঠে গিয়া মানে A few moments later. গুড ইভিনিং সকলোকে বহুত মাত্ৰা আকৌ লগ পালোঁ এটা পাকঘৰত আৰু এনেকুৱা গৰম লাগি আছে চাহ অকণমান বনাই মেলি দিওঁ আৰু মাক ৰুটিও বনাইছোঁ দুপৰীয়া ভাত খালোঁ যে একেবাৰে শান্তি লগা নাই জানানে সন্ধিয়াতে ইমান ভোক লাগিছে টোপনিৰ পৰা উঠি এনেকুৱা ভোক লাগিছে বোলে অকণ ৰুটি বনাই মেলি খাওঁ আৰু বোলে গাখীৰ খুৱাই মেলি দিলে ৰেডি কৰি দিলোঁ আৰু মায়ে খুৱাই মেলি দিলে একদম বহুত গৰম লাগিছে চাহ অকণ বনাওঁ আৰু কাইলৈ হৈছে অক্ষয় তিথি দোকান পূজা আছে দেউতাক ক'লোঁ যে অকণমান পালৰ মই মানে অকণমান যিহেতু কাম ষ্টাৰ্ট কৰিছোঁ মিলাই মেলি অকণমান ঘৰটো পূজা দিওঁ দেউতাই কৈছে মানে মোৰ অকণমান বস্তু কিনিবলৈ বাকী আছে দেই চেয়াৰ বাকী আছে তাৰপিছত মিৰৰ বেচিন এইবোৰ কিনিবলৈ বাকী আছে দেউতাই কৈছে একেবাৰে এইবোৰ বস্তু কিনি লৈ একেবাৰে ছেটআপটো বহুৱাই তাৰপিছত মানে কৰিব দিছে আৰু ভাল এটা দিন চাই আৰু ঠিকে কৈছে বেয়া কোৱা নাই এই পূজাৰ পিছত দিম আৰু এতিয়া সৰুকৈ যদি ক্লায়েণ্ট আহে কাম কৰিম একদম এনেকুৱা গৰম লাগিছে ৰুটি অকণমান বনাওঁ আৰু বনাই মেলি খাওঁ পিনাকো ওলাই গৈছে সি আহেনে নাই ঠিক নাই তাই মানে একদম আজি কণা মেলা কৰিছে জানানে একো হোৱা নাই একো দুখো পোৱা নাই এনেই মানে ডিষ্টাৰ্ব কৰিছে মাক অকণমান লৈ ফুৰি আছে কোচতে অলপ গৰমো লাগি আছে মোৰ এইফালে কান্দিলেও একদম খং উঠে মাকে গালি খাওঁ আৰু মায়ে কিন্তু অকণ লৈ ফুৰা আৰু ফ্ৰী হ'লোঁ তাৰপিছত তাইক লওঁ অকণমান বনাই মেলি দিওঁ মাছ চব্জিও আছে দালিও আছে সেইবোৰ লগতে খাম আৰু ৰুটিখিনি বাবা দেউতা কৈছে বজাৰ কৰিলে পূজাৰ ৰাতিপুৱাতে যাব লাগিব 5টা নে 5:30 ব্ৰাহ্মণ আহিব এনে আগতে 6টামান আহিছিলে আজি মানে অকণমান কালি মানে অকণমান দেৰি মানে আৰু পটককৈ আহিব তেখেতো স্কুল টিচাৰ স্কুলটো যাব সেইকাৰণে আমাৰ যিটো এটা মানে ব্ৰাহ্মণৰে আমাৰ গোটেই বছৰ পূজা কৰা হয় আৰু তেখেতে মানে পূজা কৰে আমাৰ দোকানে হওক ঘৰতে হওক তেওঁকে মানে কোৱা হৈছে আৰু তেওঁৱে আহিব সেইকাৰণে ৰাতিপুৱাই আহিব আৰু এনেই অক্ষয় বহুত জেগাত পূজা থাকে তেখেতে মামাত পূজা কৰিব আৰু দুটা ঘৰমান পূজা কৰি স্কুল গুচি যাব সেইকাৰণে দেউতা কৈ আছে অকণমান সোনকালে উঠিব উঠি চব ৰেডি মেলি আজিতো গোটেইখিনি ৰেডি কৰি থৈ দিব কিন্তু ফল মূলটো আজি কাটি থ'ব নোৱাৰোঁ কালি কাটি থ'ব ময়ো উঠি দিম মাৰ লগত উঠি মেলি কামবোৰ কৰি সামৰি গা পা ধুই মেলি গুচি যাম আৰু পটকত হ'ব পিয়াক কৈছোঁ পিয়া এতিয়া কি কৰে অকণমান গ'লে হেল্প হ'ব বুলি গাড়ীটো আকৌ
গাড়ী বাহিৰত গ'লে টেনশ্যন নাই, দেউতালৈ ফুৰি থাকিব, কোনোবাই ফুৰিলে টেনশ্যন নাই আৰু বাহিৰত একদম ফুৰা মেলা কৰিলে তাইতো বহুত ভাল পায়। হেভি গৰম লাগিছে দেই, হেভি গৰম লাগিছে। এটা ডাঙৰ চাই ৰুটি বনালোঁ, মায়ে খাব, মা আৰু আমাৰ গাৰ্গী খাব পাৰিব ধুনীয়াকৈ। গাৰ্গী অকণমান দিব আৰু ছিঙি মেলি, তাইক নিদিয়াকৈ খাব নোৱাৰি, খাব খোজে ৰুটিটো অকণমান দিব পৰা যায় আৰু একো নাই, অকণমান সৰু খাই মেলি এক টোপনি মাৰি থ'লে এনেকুৱা মূৰৰ বিষ ষ্টাৰ্ট হৈছে। এতিয়া মানে অকণমান ভাল বিচাৰ, খোৱা গৰম লাগিছে। পিনাই କହିলে 11টা হ'ব আৰু 10:40। এইফালে মায়ে বনালে দেই, মাক কৈছোঁ মই মূৰৰ বিষ হৈ আছে অকণমান, ভাত বনাব অকল ভাতহে, দুপৰীয়া চব্জিবোৰ আছেই আৰু কাইলৈ আকৌ ৰাতিপুৱা উঠিব লাগিব। চবে ভাত খাই মেলি অলৰেডি ল'লে, পিনাক আৰু মই খাই মেলি ৰাতিপুৱা উঠিব লাগিব। 4টামানত উঠি কাম বন কৰি গা পা ধুই মেলি ওলাব লাগিব দোকানলৈ, পূজা আছে যে। বামুণ আকৌ ৰাতিপুৱা আহিব। গাৰ্গীফালে শুই আছে ধুনীয়াকৈ, আঁঠুৱা দিছোঁ। এনেকুৱা মহ, গোটৰ কোনো কামেই নাই, সেইকাৰণে আঁঠুৱা দিছোঁ। যি নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।